এইটো চোৱা যদি cot θ ইকুৱেল 7/8 তেন্তে মান উলিওৱা এইটো 1 এইটো 2 প্ৰথমতে এইটো উলিয়াম তাৰপিছত এইটো উলিয়াম সো লিখা সলিউশন দিয়া প্ৰথমতে আমি এইটো উলিয়াম নহয় সো প্ৰথমতে দিয়া আছে লিখাচোন দিয়া আছে cot θ ইকুৱেল 7/8 এটা আমি জানো যে cot θ ইকুৱেল 1/tan θ ঠিক আছে cot θ ইকুৱেল 1/tan θ এতিয়া মই কি কৈছিলো তোমাক যদি tanত লিখো ইয়াৰ যেটো 7 আছে ওপৰত থকা 7 টো এটো তলত আহে আৰু এটো যেটো তলত 8 আছে এটো ওপৰত গুচি যায় এতেগে আমি কি পালো যে tan ইকুৱেল কি হ'ব লম্ব বাই ভূমি অৰ্থাৎ লম্ব কিমান হ'ব 8 ভূমি কিমান হ'ব আমাৰ 7 ঠিক আছে তো লম্ব বাই ভূমি এতিয়া আমাক কি লাগে কৰ্ণ লাগে সো ডাইৰেক্ট লিখা যে কৰ্ণ হোল স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ তাৰ মানে 8 স্কয়াৰ প্লাস ভূমি স্কয়াৰ 7 স্কয়াৰ সো 6449 সো কৰ্ণ ইকুৱেল কিমান হ'ব এই দুটা প্লাস কৰা 60 40 100 104 104 আৰু 9 104 আৰু 9 কৰিলে 113 এটো তেনেকৈ ৰাখি থৈ দিয়া বৰ্তমান এইটো এনেকৈ ৰাখি থৈ দিয়া ঠিক আছে এতিয়া কৰ্ণটো পালো এতিয়া আমি যাম এক নম্বৰ যেটো দিয়া আছে 1 সো 1 বুলি দিয়া দি লিখা আছে 1 প্লাস sin θ into 1 minus sin θ ঠিক আছে তাৰ পিছত লিখা 1 plus cos θ whole 1 minus cos θ তোমালোকে জানা যে a plus b whole into a minus b whole কিমান হ'ব a square minus b square ইয়াত চোৱা যে 1 ক যদি আমি a বুলি কনসিডাৰ কৰো তোমালোকে নিলিখিবা ইয়াত মই বুজিবৰ কাৰণে দিছো 1 ক যদি a বুলি কনসিডাৰ কৰো sin θ ক যদি b বুলি কনসিডাৰ কৰো ঠিক তেনেকৈ ইয়াতে 1 ক a sin θ b so a plus dal plus এডালতে a plus b whole a sorry এটো মাইনাস যাব a minus b সেম হলনে গতিকে তোমালোকে কি লিখিব পাৰিবা 1 স্কয়াৰ মাইনাস sin স্কয়াৰ θ ঠিক আছে ঠিক তেনেকৈ এটো হ'ব লিখা যে 1 স্কয়াৰ মাইনাস sin স্কয়াৰ θ কাৰণ a plus b whole into a minus b whole মানে কিমান হ'ব a square minus b square ঠিক আছে ইয়াতো লিখা 1 square minus এবাৰ b কিমান আছে ইয়াতে cos আছে সো cos square θ ঠিক আছে এতিয়া কি কৰিবা সোৱা যে 1 square কৰিলে 1 এ পাবা minus sin square θ 1 square কৰিলে কিমান পাবা 1 পাবা minus cos square θ ঠিক আছে এইখিনি লগি হল আমাৰ এতিয়া কি কৰিবা সোৱা 1 minus sin square θ প্ৰথমতে আমি sin θ উলিয়াও সাইনৰ অনুপাত উলিয়াব লাগিব যে সাইনৰ অনুপাত উলিয়ালে আমি কি পাম লম্ব বাই কৰ্ণ লম্ব কিমান পাইছো আমি লম্ব আছে 8 সোৱা লম্ব 8 কৰ্ণ কিমান আছে √113 লম্ব 8 কৰ্ণ কিমান আছে √113 তাৰ পিছত আমি স্কয়াৰ লগাই দিম কাৰণ ইয়াত স্কয়াৰ আছে অৰ্থাৎ এইখিনি হোল স্কয়াৰ হৈ গল ঠিক আছে ইয়াতে লগাই দিছো চাই লোৱাচোন এবাৰ বুজি লোৱা যে sin θ ইকুৱেল কি হ'ব লম্ব বাই কৰ্ণ লম্ব কিমান আছে 8 কৰ্ণ কিমান আছে 113 তোমাক উলিয়াব কি দিছে sin স্কয়াৰ θ ইয়াত যদি তুমি স্কয়াৰ লগাই দিয়া sin স্কয়াৰ θ ইয়াতো স্কয়াৰ এটা লগাই দিব লাগিব সেই কাৰণে আমি কি কৰিলো ইয়াতে স্কয়াৰ লগাই দিলো ঠিক আছে 1 minus cos স্কয়াৰ θ এবাৰ cos হলে কি হ'ব ভূমি বাই কৰ্ণ ভূমি কিমান আছে আমাৰ 7 কৰ্ণ কিমান আছে আমাৰ 113 হোল স্কয়াৰ কৰি দিয়া হৈ গল নেক্সট 1 থাকিল মাইনাস এই স্কয়াৰ আৰু ৰুট কটাকটি যাব যাই ফলে কি থাকিব তলত 113 আৰু 8 স্কয়াৰ কৰিলে কিমান হ'ব 64 ইয়াতো সেম স্কয়াৰ আৰু ৰুট কটাকটি যাব স্কয়াৰ আৰু ৰুট কটাকটি তলত কি থাকিব 113 ৰুট বাৰ উঠি যাব 7 স্কয়াৰ কৰিলে কিমান হ'ব 49 হ'ব ঠিক আছে তে এইখিনি কি কৰিব লাগিব আমি ভগ্নাংশৰ যোগ বিয়োগ কৰিব লাগিব
ভগ্নাংকৰ যোগ বিয়োগ কৰিব লাগিলে এইখিনিতো আমি ৰাফ ৱৰ্ক এইখিনি এনেকৈ থৈ দিলোঁ, কাটি দিলোঁ। এইখিনি ইয়াতে কৰিম, চাবা এতিয়া কি হয়। ইকুৱেল ইয়াৰ তলত দে এইখিনি তোমালোকে এইটো চাই ল'বা। চ' 1 মাইনাছ 1ৰ পৰা 64/113 আমি মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে আমি কি পাম? তলত 113 থাকিল, 113 মাইনাছ 64 ছেম ইয়াতো হ'ব 113, তলত 113 হ'ব আৰু মাইনাছ 49। এইবিলাক তোমালোকে জানা, এইবিলাক ক্লাছ 7-8ত কৰি আহিছা। চ' এইটো হৰণ কৰিম আমি এইটোৰে। চ' হৰণ কৰিবলগীয়াটো প্ৰথমতে পাতি লোৱা। এইবিলাক মুখে মুখে কৰা বস্তু আচলতে, তথাপিও তোমালোকক মই দেখাই দিছোঁ। চ' এইটো তলত আছে, ইনটু হৈ যোৱাৰ লগে লগে ওপৰত যাব 113, আৰু ইয়াতে কি থাকিব 113 মাইনাছ 49। হৰণডাল পূৰণ হ'লে তলৰটো ওপৰত, ওপৰটো তলত, ঠিক আছে। কাটি দিয়া। ইয়াত কি থাকিল 113 মাইনাছ 64, 113 মাইনাছ 49। এইখিনি ইকুৱেল কৰিলে কি পাবা? 113 পৰা 64 গ'লে 64 মাইনাছ কৰিলে আমি 49 পাম। তোমালোকে কৰি চাবা, 113 পৰা 49 মাইনাছ কৰিলে আমি 64 পাম। চ' আমি ৰিজাল্ট কিমান পালোঁ? 49/64। এইখিনি হ'ল আমাৰ। তাৰপিছত আমাক কি উলিয়াব দিছে, মই ইয়াতে কৰি দিছোঁ, কাৰণ ইয়াতে কৰিলে অলপ ইজি হয়, বস্তুখিনি সন্মুখতে পাই থকা যায়। 2 নম্বৰটো কি দিছে আমাক? কট স্কুৱেৰ থিটা উলিয়াব দিছে। 2 নম্বৰ লিখা কট স্কুৱেৰ থিটা। তোমালোকে কিন্তু তলে তলে কৰিবা, মই ইয়াতে কৰি দিছোঁ কট স্কুৱেৰ থিটা। কট স্কুৱেৰ থিটা উলিয়াব দিলে আমি জানো যে কট থিটা ইকুৱেল কি হ'ব? 1/tan থিটা, হয়নে? চ' তুমি ইকুৱেল দিয়া, দিফালে লিখা যে কট থিটা ইকুৱেল 1/tan থিটা। কিন্তু আমাক স্কুৱেৰ দিছে নহয়, চ' ইয়াতে তুমি স্কুৱেৰ লগাই দিয়া, tan স্কুৱেৰ থিটা। চ' 1 থাকিল। tan থিটা মানে কিমান পাইছা তুমি? tan থিটা মানে কিমান পাইছা? আগৰ ফালে যোৱা। tan থিটা মানে 8/7। tan থিটাৰ ভেলু কিমান? 8/7। চ' 8/7 হোল স্কুৱেৰ কৰি দিয়া, যিহেতু ইয়াত স্কুৱেৰ আছে। চ' এইটো 1 থাকিল, 8 8 64, 7 × 7 49। চ' 1ক যদি এইটোৰে হৰণ কৰোঁ আমি কি পাম? 49/64। এইটোৱে হৈছে আমাৰ কি ৰিকুৱাৰ্ড এনচাৰ। অ'কে, দুটা ছেম আহিছে এনচাৰ, চিন্তা নকৰিবা বোলে ছেম আহিছে কিয় ভুল হৈছে নেকি, তেনেকুৱা একো নাই, শুদ্ধই হৈছে। প্ৰচেছত গ'লে এনচাৰ শুদ্ধ। খুব সহজ কুৱেশ্যন। স্ক্ৰীনশ্বট লৈ লোৱা এবাৰ, স্ক্ৰীনশ্বট লৈ লোৱা। এইখিনি লোৱা, এইখিনি ৰাফ ৱৰ্ক, এইখিনি এনচাৰ। এইটো লাষ্টৰ ষ্টেপটো মই ইয়াতে কৰি দিছোঁ, ঠিক আছে। নেক্সটটো লোৱা একবাৰো। এইটো চোৱা, যদি 3 cot A = 4 হয়, তেন্তে 1 - tan স্কুৱেৰ A বাই 1 + tan স্কুৱেৰ A = cos স্কুৱেৰ A - sin স্কুৱেৰ A হ'বনে নহয় পৰীক্ষা কৰা। অৰ্থাৎ আমি লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড কৰিব লাগিব, অৰ্থাৎ এইখিনি সমান এইখিনি কৰিব লাগিব, ঠিক আছে। প্ৰথমতে আমি কি কৰিম, দিয়া আছে 3 cot A = 4। ইয়াৰ পৰা তুমি কটেৰ ভেলুটো উলিওৱা। কটেৰ ভেলু উলিয়ালে 4ক 3 ডিভাইড কৰিব, ঠিক আছে। চ' কটেৰ ভেলু ইমান পালোঁ। এতেকে tan A, এবাৰ ডাইৰেক্ট কৰিম মই। tan A কি হৈ যায়? তলৰ থকাটো ওপৰত যায় আৰু ওপৰত থকাটো তলত যায়, কাৰণ কট ইকুৱেল 1/tan ইকুৱেল 1/cot। চ' সেইকাৰণে কি হয়, যদি কট দিয়া থাকে tan উলিয়াব পাৰিবা। কট A কিমান আছে? 4/3। tan A উলিয়ালে কি হ'ব? 3টো তলত আছে নহয়, tanত ওপৰত যাব, 4টো ওপৰত আছে কটত, tanত লিখিলে ক'ত আহিব? তলত আহিব, 3/4। চিম্পুল ফাণ্ডা একদম, বেলেগ একো নাই, টেনশ্যন ল'বলগীয়া একো নাই, ঠিক আছে। এইখিনি হ'ল tan A, তাৰ মানে কি? লম্ব বাই ভূমি। চ' ইয়াতে লম্ব কোনটো হ'ব? লম্ব ইকুৱেল 3। এতেকে লম্ব 3, ভূমি ইকুৱেল 4। আমি কি উলিয়াব পাৰিম? কৰ্ণ উলিয়াব পাৰিম। চ' কৰ্ণ স্কুৱেৰ ইকুৱেল লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। চ' 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ। চ' 9 + 16, চ' 25। দিয়াৰ ফৰ কৰ্ণ ইকুৱেল √25 ইকুৱেল কিমান হ'ব? 5 হ'ব, ঠিক আছে। ইকুৱেল 5। কৰ্ণৰ ভেলু কিমান পালোঁ আমি? ইকুৱেল 5 পালোঁ, অ'কে। এতিয়া চোৱা, এতিয়া লিখা তুমি লেফ্ট হেণ্ড ছাইড LHS, LHS লেফ্ট হেণ্ড ছাইড। লেফ্ট হেণ্ড ছাইডত কি আছে তুমি লিখি লোৱা, 1 - tan স্কুৱেৰ A, 1 + tan স্কুৱেৰ A, ঠিক আছে। চ' 1টো লিখা মাইনাছ
tan a উলিয়াব লাগিলে আমি কি কৰিম লম্ব বাই ভূমি লম্ব কিমান আছে 3 ভূমি কিমান আছে 4 সো আৰু ইয়াত কি আছে স্কয়াৰ আছে সো আমি স্কয়াৰ লগাই দিছো ওকে 1 প্লাস আছে এবাৰ সেম tan স্কয়াৰ a উলিয়াব দিছে তাৰ মানে কি লম্ব বাই ভূমি লম্ব 3 ভূমি 4 স্কয়াৰ আছে স্কয়াৰ লগাই দিছো ওকে তাৰ পৰা কি পালা তুমি 1 minus 9 by 16 আৰু এটো কি পাব 1 plus 9 by 16 ওকে এইখিনি সলভ কৰা এটো তোমাৰ 16 তলত 16 থাকিব 16 minus 16 to 9 হ'ব তলত কিমান হ'ব 16 হ'ব 16 plus 9 হ'ব ওকে ওপৰত -9 তলত +9 ঠিক আছে তো ইয়াতে 16 থাকিল নহয় আৰু 16 - 9 কৰিলে কিমান পাবা 9 হাতে 16 7 পাবা ইকুৱেল 16 থাকিল 9 6 কিমান পাবা 15 পাবা তাৰ পিছত এইটো 16 কটাকটি যাব গৈ কি থাকিব 7/25 অৰ্থাৎ LHS তো আমি কিমান পালো 7/25 এবাৰ আমি চাম RHS অৰ্থাৎ ৰাইট হ্যান্ড সাইড RHS কি আছে ভালকৈ চোৱা ইয়াতে কোৱেশ্চনটোত যে cos স্কয়াৰ a - sin স্কয়াৰ a তো cos স্কয়াৰ a - sin স্কয়াৰ a ঠিক আছে এতিয়া আমি cos a অৰ্থাৎ cosৰ অনুপাত কি হ'ব ভূমি বাই কৰ্ণ ভূমি কিমান আছে আমাৰ ভূমি আছে 4 তোমালোকে চাই দেখিবা যিমানখিনি লিখিছা তাতে গম পাবা ভূমি কিমান আছে 4 কৰ্ণ কিমান আছে আমাৰ 5 আৰু ইয়াত স্কয়াৰ আছে সো আমি স্কয়াৰ লগাই দিম মাইনাস sin স্কয়াৰ a sin তোমালোকে জানা যে লম্ব বাই কৰ্ণ লম্ব কিমান আছে আমাৰ 3 কৰ্ণ কিমান আছে 5 আৰু কি আছে ইয়াতে স্কয়াৰ সো স্কয়াৰ লগাই দিম 5 5 যা 25 4 4 যা 16 মাইনাস 5 5 যা 25 3 3 যা 9 ওকে সো 25 16 পৰা 9 ডাইৰেক্ট মাইনাস হ'ব যেহেতু হৰ দুটা একে ডিনোমিনেটৰ সেম সো আমি নিউমেৰেটৰ দুটা মাইনাস কৰি দিব 16 - 9 কিমান পাম আমি 7 লাষ্টত তুমি লিখি দিয়া কি লিখিবা এতেকে LHS ইকুৱেল RHS বাস হৈ গ'ল একো নাই তোমালোকে হ'বনে নহয় পৰীক্ষা কৰিলে হ'ব ইকুৱেল দেখালে হ'ব আৰু বেলেগ একো লিখিব নালাগে লাইন সো স্ক্ৰিনশ্বট লৈ লোৱা কৰ্ণ এইখিনি হৈ গ'ল নেক্সট লৈ যাও এটো সবা ত্ৰিভুজ ABC ৰ B কোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা কোৱেশ্চনটো বুজি ল'ব ফাৰ্স্ট কি কৈছে ত্ৰিভুজ ABC ৰ B কোণ সমকোণ গতিকে আমি ডায়াগ্ৰাম এটা যদি আঁকো আমি B কোণটো কিমান ধৰিম 90 ডিগ্ৰী ধৰিম এইটো B কোণ 90 ডিগ্ৰী ধৰিলো A B C ঠিক আছে তাৰ পিছত কৈছে কি tan a = 1/√3 লিখি লোৱা যে দিয়া আছে যি দিয়া থাকে আমি প্ৰথমতে লিখি লম তাৰ পিছতে আমি চিন্তা কৰিম যে এটো কেনেকৈ সলভ কৰিম tan a = 1/√3 ঠিক আছে এতিয়া চোৱা tan মানে কি আছিল লম্ব বাই ভূমি সো ইয়াতে লম্ব কোনটো হ'ব লম্ব = 1 ওপৰটো লম্ব বাই ভূমি যেহেতু ভূমি ইকুৱেল কিমান হ'ব -√3 তোমাক কি লাগে কৰ্ণ লাগে ওকে সো তুমি লিখা যে কৰ্ণ হোল স্কয়ার ইকুয়াল লম্ব হোল স্কয়ার প্লাস ভূমি হোল স্কয়ার ওকে সো লম্ব স্কয়ার 1 ভূমি কিমান আছে √3 হোল স্কয়ার ঠিক আছে সো 1 + 3 ইকুয়াল কিমান পালা 4 পালা ডিয়াৰ 4 কৰ্ণ উলিয়াব লাগে স্কয়াৰ আছে স্কয়াৰ উঠিলে কি হ'ব √over আহি যাব আৰু 2 কৰ্ণ 2 ঠিক আছে এতিয়া আমাক লাগে কি sin a cos c plus cos a sin c ওকে এটা কাম কৰা tan a মানে কি 1/√3 অৰ্থাৎ এই এংগলটোৰ এই এংগলৰ যদি আমি tan উলিয়াব যাও আমি কি কৰিব লাগিব লম্ব বাই ভূমি লাগিব কাৰণ tan ৰ অনুপাত হৈছে লম্ব বাই ভূমি সো এইটো এংগল সাপেক্ষে ইয়াৰ লম্ব কোনডাল হ'ব বিপৰীত বাহুডাল বা সন্মুখৰ বাহুডাল সো BC টো লম্ব হ'ব আৰু লম্ব কিমান পাইছো আমি 1 পাইছো সো এইটো 1 লিখা এইটো লম্ব ভূমি কোনটো হ'ব এংগুলৰ লগত যেটো লাগি আছে এইটো ভূমি হ'ব AB টো ভূমি হ'ব ভূমি কিমান আছে √3 আৰু কৰ্ণ কোনডাল হ'ল এইডাল হৈ গ'ল ঠিক আছে এই কোণ সাপেক্ষে ওকে এই কোণ সাপেক্ষে আমি এইখিনি পালো এতিয়া আমি কি কৰিম
সাইন এ কস চি প্লাছ কছ এ সাইন চি। চ' ওৱানটো লিখা যে সাইন এ কস চি প্লাছ কস এ সাইন চি। ঠিক আছে, এতিয়া সাইন এ গুণৰ চাইন যদি আমি উলিয়াব লাগে আমি কি কৰিম, সাইনৰ কিমান আছিল লম্ব বাই কৰ্ণ। চ' এই লম্ব কোনটো বি চি। চ' বি চিটো লম্ব, কৰ্ণ কোনটো হ'ব এ চিটো কৰ্ণ হ'ব। ঠিক আছে, বি চি লম্ব এ চি কৰ্ণ। অ'কে, চ' বি চি বাই এ চি সাইন এ আৰু কছ চি মাজত লগ লাগি আছে মানে কি ইনটু আছে কছ চি। চি কোণ সাপেক্ষে কছ কি হ'ব ভূমি বাই কৰ্ণ হ'ব। চ' ভূমি কোনটো হ'ব এইটো ভূমি হ'ব, সন্মুখৰ বাহু এডাল লম্ব হ'ব আৰু কৰ্ণ কোনডাল হ'ব এডাল হ'ব। চ' ভূমি এডাল বি চি। চ' বি চি বাই এ চি। অ'কে, প্লাছ কছ এ কোণ সাপেক্ষে ভূমি বাই কৰ্ণ। চ' ভূমি কোনডাল হ'ব এ বিডাল হ'ব, ভূমি বাই কৰ্ণ এ চিডাল হ'ব। অ'কে, কিন্তু সাইন চি কোণ সাপেক্ষে চ' লম্ব বাই কৰ্ণ, সাইন মানে লম্ব বাই কৰ্ণ। চ' লম্ব কোনডাল এ বিডাল আৰু কৰ্ণ কোনডাল হ'ব এ চিডাল। অ'কে, হৈ গ'ল। চ' ইমপ্লাইজ নহয় ইকুৱেল এ চি ইনটু এ চি কি হ'ব এ চি হোল স্কুৱেৰ, বি চি ইনটু বি চি হোল স্কুৱেৰ প্লাছ এ চি হোল স্কুৱেৰ আৰু এইটো কি হ'ব এ বি হোল স্কুৱেৰ। ঠিক আছে, ক্লিয়াৰ। এতিয়া কি কৰিবা, এতিয়া ভেলুখিনি পুট কৰা, বি চি কিমান আছে চোৱা, বি চি 1, চ' 1 স্কুৱেৰ। এ চি কিমান আছে আমাৰ এইটো চাই লোৱা, এ চি কিমান আছে চোৱা আমাৰ এ চি আছে কিমান আমাৰ 2, চ' 2 স্কুৱেৰ প্লাছ এ বি কিমান আছে আমাৰ √3 হোল স্কুৱেৰ লাগিব। চ' এ চি কিমান আছে আমাৰ 2 স্কুৱেৰ। অ'কে, বাৰ ইমপ্লাইজ দিয়া গৈছে, মোৰ ইমপ্লাইজ নহয়। 2 স্কুৱেৰ মানে 4, 1 প্লাছ 4 ৰুট আৰু স্কুৱেৰ কি হ'ব কটাকটি যাব যে 3 থাকিব। অ'কে, চ' 4/4 3 + 1 কৰিলে 4/4 অৰ্থাৎ ৰিজাল্ট 1 পাম আমি। ক্লিয়াৰ পাইছা বুজি। প্ৰথমতে আমি এই টেনটো দিয়া আছে নহয় লম্ব 1 ভূমি 3, তাৰ পৰা কৰ্ণডাল উলিয়াই ল'ম, কৰ্ণ কিমান হ'ব 2 হ'ব। তাৰ পৰা আমি এই কোণ সাপেক্ষে এইটোত কি কৰিম নামবিলাক আমি অন্তৰ্ভুক্ত কৰিম আৰু তাৰ পৰা আমি ধুনীয়াকৈ উলিয়াই থাকিম। এইবিলাক বুজাবলগীয়া একোৱেই নাই, প্ৰচিডিউৰটো দেখিলে গম পাই যাবা কেনেকৈ ওলাল। এইটো গম পাইছা, মই বুজাই দিছোঁ। নেক্সটটো চোৱা 2টো চাবা, চোৱা কি আছে যে কছ এ কছ চি মাইনাছ সাইন এ সাইন চি। এতিয়া এই কোণৰ কছ কিমান হ'ব, কছ মানে কি ভূমি বাই কৰ্ণ। চ' ভূমি কোনডাল আছে এ বি, কৰ্ণ কোনডাল আছে এ চি। অ'কে, চি কোণৰ কছ কি হ'ব ভূমি বাই কৰ্ণ, ভূমি কোনডাল হ'ব বি চি, কৰ্ণ কোনডাল হ'ব এ চি। অ'কে, মাইনাছ সাইন এ গুণৰ সাইন লম্ব বাই কৰ্ণ, লম্ব কোনডাল হ'ব সন্মুখৰডাল। চ' বি চিডাল লম্ব হ'ব লম্ব বাই কৰ্ণ, এ চিডাল কৰ্ণ হ'ব ইনটু সাইন চি গুণৰ সাইন কি হ'ব লম্ব বাই কৰ্ণ, লম্ব কোনডাল হ'ব ইয়াৰ এইডাল সন্মুখৰডাল। চ' এ বি বাই কৰ্ণ কোনডাল হ'ব এইডাল এ চি। ঠিক আছে, চ' তুমি এ চি স্কুৱেৰ কৰি দিয়া, এ চি হোল স্কুৱেৰ আৰু এইটো এ বি ইনটু বি চি থাকিব। এইটো চেঞ্জ নহয়, কাৰণ দুটা বেলেগ বেলেগ ৰাখি আমি ইনটু কৰিব নোৱাৰোঁ। চ' তেনেকৈ ৰাখিম এ চি স্কুৱেৰ বি চি ইনটু এ বি। ঠিক আছে, এতিয়া কি কৰিবা, এইটো ছেইম আছে ন, এইটো যদি এনেকৈ লিখা যে এ বি ইনটু বি চি, এইটো ঠিকেই আছে। এইটো এ চি হোল স্কুৱেৰ মাইনাছ এ চি হোল স্কুৱেৰ আৰু এইটো এ বিটো যদি আগত লৈ আহা এ বি ইনটু বি চি কি হ'ব, দুটা ৰাখি একে দেখিছানে তোমালোকে। ইয়াতো আছে এ বি ইনটু বি চি বাই এ চি হোল স্কুৱেৰ মাইনাছ এ বি ইনটু বি চি বাই এ চি হোল স্কুৱেৰ। 1 - 1 = 0, 2 - 2 = 0, 3 - 3 = 0। তেনেকুৱা কথা হয়নে নহয়। এইটো সমান দুটা সমান বস্তু যেতিয়া আমি মাইনাছ কৰিম তাৰ ৰিজাল্ট কি পাম আমি অলৱেজ 0। চ' দিছ ইজ 0। অ'কে, এতিয়া নেক্সটটো চাওঁ। ত্ৰিভুজ পি কিউ আৰৰ কিউ কোণ সমকোণ, আগৰটো নিচিনা এটা তোমাক চিনাক্তকৰণ কৰি দিছে যে এটা কোণ সমকোণ আৰু পি আৰ প্লাছ কিউ আৰ = 25 cm আৰু পি কিউ = 5 cm। চাইন পি কছ পি আৰু টেন পিৰ মান উলিওৱা আহি থাকে এক্সামত।
চ' তোমালোকৰ প্ৰথম কাম হৈছে কুৱেশ্যনটো বুজি লোৱা কুৱেশ্যনটো তোমালোকে দেখি কি তাতে আছে যে ত্ৰিভুজ পি কিউ আৰু কিউ কোণ সমকোণ চ' তোমালোকে এটা কি কৰিব লাগিব সমকোণী ত্ৰিভুজ ড্ৰ কৰিব লাগিব অ'কে চ' কিউ কোণটো সমকোণ ৰাখা কিউটো সমকোণ ৰাখা পি কিউ আৰ অ'কে তাৰপিছত তুমি লিখা যে দিয়া আছে যি দিয়া আছে ধুনীয়াকৈ লিখিবা দিয়া আছে কিমান দিয়া আছে পিছত পি আৰ প্লাছ কিউ আৰ ইকুৱেল 25 ঠিক আছে তুমি লিখা যে ধৰা হ'ল কিয় কৰিব গৈ আছোঁ অলপ পিছত গম পাবা ধৰা হ'ল কিউ আৰ ইকুৱেল এক্স কিউ আৰৰ ভেলুটো আমি এক্স বুলি ধৰিছোঁ ঠিক আছে যদি কিউ আৰ ইকুৱেল এক্স এতেকে পি আৰ ইকুৱেল 25 মাইনাছ এক্স কাৰণ কিউ আৰৰ ঠাইত যদি আমি এক্স পুট কৰোঁ এক্স যদি বহুৱাওঁ প্লাছ এক্স সমান চিনডালৰ সিফালে গ'লে কিমান হ'ব মাইনাছ এক্স হ'ব গতিকে মই লাইনটো ৰিপিট কৰা নাই ডাইৰেক্ট লিখিছোঁ চ' পি আৰ ইকুৱেল 25 মাইনাছ এক্স অ'কে ঠিক আছে আৰু হেৰিটো এইটো ইউনিট দিছে ন চ' ইউনিটটো লিখি দিয়া চি এম চ' ইমান চি এম অ'কে এতিয়া আমি কি পালোঁ আমি কিমান পালোঁ পি আৰটো পালোঁ ন পি আৰ পালোঁ পি কিউ দিয়া আছে চ' এইটো পি আৰ এইটো পি কিউ চৰি এইটো পি আৰ এইটো পি কিউ এই দুটা দিয়াই আছে আমাক কি লাগে এইডাল লাগে লম্বডাল লাগে কিউ কোণৰ লম্বডাল লাগে চ' তুমি কি কৰিবা এতিয়া পাইথাগোৰাছৰ থিওৰেম এপ্লাই কৰা লিখা পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কুৱেৰ পি আৰ স্কুৱেৰ চ' পি আৰ স্কুৱেৰ কৰ্ণ স্কুৱেৰ ইকুৱেল ভূমি স্কুৱেৰ পি কিউ স্কুৱেৰ হোল স্কুৱেৰ প্লাছ কিউ আৰ হোল স্কুৱেৰ অ'কে চ' পি আৰৰ ভেলু কিমান আছে 25 মাইনাছ এক্স এইটো কি কৰিবা হোল স্কুৱেৰ কৰি দিবা অ'কে 25 মাইনাছ এক্স হোল স্কুৱেৰ প্লাছ পি কিউৰ ভেলু কিমান আছে চোৱা পি কিউ 5 চি এম চ' 5 স্কুৱেৰ কিউ আৰ কিমান আছে আমাৰ এক্স চ' এক্স স্কুৱেৰ অ'কে পি আৰৰ ভেলুটো পাতিলোঁ 25 মাইনাছ এক্স হোল স্কুৱেৰ ইকুৱেল পি কিউ কিমান আছে আমাৰ কুৱেশ্যনটোত চাবা পি কিউ দিয়া আছে 5 চি এম চ' 5 স্কুৱেৰ আৰু কিউ আৰটো আমি কিমান ধৰিছোঁ এক্স ধৰিছোঁ চ' এক্স স্কুৱেৰ অ'কে এতিয়া কি কৰিবা ছল্ভ কৰা এইটো এ মাইনাছ বি হোল স্কুৱেৰত ভাঙা এ স্কুৱেৰ চৰি এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি 2 ইনটু 25 ইনটু এক্স প্লাছ বি স্কুৱেৰ বি কোনটো হ'ব এক্স হ'ব এক্স স্কুৱেৰ হ'ব ইকুৱেল 5 স্কুৱেৰ মানে আমাৰ 25 প্লাছ এক্স স্কুৱেৰ অ'কে 25 স্কুৱেৰ কৰিলে আমি 625 পাম অ'কে মাইনাছ 25 ইনটু 2 কৰিলে 50 এক্স পাম প্লাছ এক্স স্কুৱেৰ পাম এইটো 25 প্লাছ এইটো অ'কে চ' প্লাছ এক্স স্কুৱেৰ উঠাই দিয়া থাকিল কিমান থাকিল তোমাৰ 625 মাইনাছ 50 এক্স 25টো ইয়াৰ পৰা মাইনাছ কৰা মাইনাছ 25 আৰু এইটো ইফালে লৈ যোৱা মাইনাছটো ইফালে লৈ গ'লে কি হ'ব প্লাছ হ'ব প্লাছ 50 এক্স এই দুটা ৰিজাল্ট কিমান পাবা 600 ইকুৱেল 50 এক্স এক্সৰ ভেলুটো উলিওৱা এক্সটো কি হৈ আছে 50ৰ লগত পূৰণ হৈ আছে চ' 50টো চিনডালৰ ইফালে গ'লে কি হ'ব হৰণ হ'ব চ' 50ৰে এইবিলাক বেছিক মই কৈ আছোঁ এইবিলাক নক'লেও চলি যায় চ' বেছিক বস্তু চ' 0 কাট গ'ল 12 5 গুণ 60 চ' এক্সৰ ভেলু কিমান পালোঁ আমি 12 পালোঁ লিখা এতেকে এক্স ইকুৱেল 12 চি এম এক্স ইকুৱেল 12 চি এম এতেকে কিউ আৰটো কিমান লৈছিলোঁ আমি এক্স লৈছিলোঁ ন কিউ আৰ ইকুৱেল এক্স চ' এক্স ইকুৱেল 12 চি এম কিউ আৰ কিমান পালোঁ আমি 12 চি এম পালোঁ এতিয়া পি আৰটো উলিওৱা পি আৰ সমান আমি কিমান লিখিলোঁ চোৱা আগত চোৱা 25 মাইনাছ এক্স লিখিছোঁ চ' ইয়াতো আমি কি লিখিম যে 25 মাইনাছ এক্স
cm. So 25 minus 12 cm equal 3 1 13 cm. PR to 13 cm পালো আৰু কি দিয়া আছে তোমাৰ PQ to দিয়া আছে PQ to 5 cm হেতুটো দিয়া আছে বাৰু PQ equal 5 cm দিয়া আছে হৈ গল সো এইখিনি আমি পালো QR কিমান পালো আমি 12 cm সো এইখিনিত আমি লেভেলিং কৰি দিছো যে QR 12 cm পালো PR কিমান পালো 13 cm PR 13 cm PQ কিমান পালো PQ 5 cm পালো PQ 5 cm সো আমাৰ প্ৰথম কাম আমি কি কৰিলো চোৱা এইখিনিৰ পৰা আমি এটা x বুলি ধৰি লৈছো QR to x বুলি ধৰি লৈছো তোমালোকে PR ও ধৰিব পাৰা কোনো প্ৰবলেম নাই PR কো x বুলি ধৰিব পাৰা কোনো প্ৰবলেম নাই যেটো ধৰা তেনেকৈ উলিয়াই ল'ব পাৰিবা তাৰপিছত পাইথাগোৰাছ এপ্লাই কৰিছো এপ্লাই কৰি মিলি ধুনিয়াকৈ আমি সাইড কেটাৰ ভ্যালু উলিয়াই লৈছো ট্ৰায়াঙ্গলটো যিকিটা সাইড আছে এই সাইড কেটাৰ ভ্যালু বিলা আমি কি কৰিছো উলিয়াই লৈছো এতিয়া আমাক কি উলিয়াব দিছে চোৱা যে sin p লিখা এতেকে sin p p কোণৰ sin এইটো কোণ সাপেক্ষে sin চোৱা লম্ব বাই কৰ্ণ sin মানে লম্ব বাই কৰ্ণ লম্ব কিমান আছে rq সো লম্ব বাই কৰ্ণ কিমান আছে pr এইটো মোৰ rq লিখা কৈছে qr rq একে কথা সো rq মানে 12 qr মানে 12 একে কথা কনফিউজ নহবা 12 আৰু pr কিমান আছে চোৱা pr আছে 13 এটা হৈ গল cos p এইবাৰ cos p p আপেক্ষে cos ভূমি বাই কি হ'ব ভূমি বাই কৰ্ণ সো ভূমি pq কৰ্ণ pr pq কিমান আছে 5 কৰ্ণ কিমান আছে 13 হৈ গল আৰু tan p সো p কোণ আপেক্ষে উলিয়াব দিছে tan p এইখিনি বেলেগ দেই tan p ইকুৱেল কিমান হ'ব চোৱা tan p মানে কি হ'ব লম্ব বাই ভূমি সো লম্ব কিমান আছে আমাৰ p আপেক্ষে লম্ব qr লম্ব বাই ভূমি 12/5 ওকে কেতিয়াবা মোৰ অনুবাদ বিলাক কোৱাত খেলি মেলি লাগিব পাৰে কিবা কেতিয়াবা ভুলো হ'ব পাৰে তোমালোক কমেন্ট কৰিবা কেৱল ভুল হলে মানে বাৰে বাৰে কৈ আছো তো এইবিলাক তোমালোকৰ মাইন্ডটো ডাইভাৰ্ট কৰি নেছো কেতিয়াবা মোৰ খেলি মেলি লাগি যাব পাৰে অনুবাদ বিলাক হয়তো লিখাটো ভুল হ'ব পাৰে তোমালোক কমেন্ট কৰিবা ভুল পালে ওকে সো এইটো আমাৰ কমপ্লিট কৈছে তলত দিয়াবোৰ সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা এতিয়া এক্সামত যথাৰ্থতা উল্লেখ কৰিব তোমাক নিদিয়ে কাৰণটো উল্লেখ কৰিব নিদিয়ে কিন্তু তোমালোকে কাৰণটো জানিলে যথাৰ্থতা মানে কি যেটো তাৰ সিদ্ধ হোৱা কাৰণ সেই কাৰণটো জানিলে তোমালোকে উলিয়াব পাৰিবা এতিয়া কৈছে tan এৰ মান সদায় একতকৈ সৰু tan এৰ মান এই যিকোনো এটা এংগল তাৰ মান কি হ'ব সদায় একতকৈ সৰু এটো কি হ'ব সত্য হ'ব নেকি নহয় অসত্য হ'ব কাৰণ কিয় চাবা যদি লিখি দিছো মই যদি theta equal 60 ডিগ্ৰী বা a equal 60 ডিগ্ৰী এংগলটো যদি 60 ডিগ্ৰী হয় সো tan 60 ডিগ্ৰী মানে কিমান হ'ব তোমাৰ √3 সো যেটো কি হ'ব তোমাৰ 1 তকৈ গ্ৰেটাৰ হ'ব 1 তকৈ √3 টো ডাঙৰ সো এটো কি হ'ব অসত্য হ'ব আৰু কৈছে কি যে a কোণৰ কোনো মানৰ বাবে sec a equal 12/5 এটো সত্য গমেই পাই যিকোনো মানৰ বাবে sec এর ভ্যালু কিমান হ'ব পাৰে এই কোণৰ যিকোনো এটা মানৰ বাবে sec এর ভ্যালু কিমান হ'ব 12/5 হ'ব পাৰে ওকে দিস ইজ রাইট cosecant of angle এর সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা এটো অসত্য কাৰণ cos a এর কাৰণে আমি cos a এর কাৰণে cosine ব্যৱহাৰ কৰো cosine cosec টোৰ বেলেগ বস্তু cos a এর কাৰণে সদায় আমি cosineৰ সংক্ষিপ্ত ৰূপ হিচাপে আমি cos a ব্যৱহাৰ কৰো গতিকে এটো কি হ'ব অসত্য হ'ব এটো কৈছে cot আৰু a এৰ পূৰণফল হ'ল cot a cot আৰু a এৰ পূৰণফল অৰ্থাৎ cot into a কৰিলে আমি বলে cot a পাম ইয়াতেতো ঠিকই আছে বাৰু কিবা দুটা ইনটু কৰিছো a into b কৰিছো আমি কিমান পাইছো ab পাইছো কিন্তু ট্ৰিগনোমেট্ৰি হিচাপে এটো ইম্পসিবল কাৰণ a টো যেটো থাকিব a থাকিব থিটা থাকিব বেলেগ থাকিব b থাকিব হেতুক আমি কি হিচাপে ব্যৱহাৰ কৰো আমি এংগল হিচাপে ব্যৱহাৰ কৰো সো cot আৰু a এৰ পূৰণফল হ'ল cot a এটো ফলস
অসত্য। বুজি পালা? লিখাখিনি তোমালোকৰ নিজা কথা। তো ঠিক আছে, আমি অনুশীলনটো ইমানতে শেষ কৰিলোঁ, কুৱেশ্যনো শেষ হ'ল। নেক্সট অনুশীলন তোমালোক লগ পাম। কিবা বুজি নাপালে কমেণ্ট কৰিবা, ভালদৰে প্ৰেক্টিছ কৰিবা।